सोफिया সন্ত্ৰাসবাদী बीजेपी उभरी धोइले सीपीआई। उन्होंने कपड़े उतार उतार के हमारे हिंदुओं को मारा और मोदी जी ने उनकी बहन को उनकी ऐसी की तेजी करने हमारे जहाज से उनके घर শুনিলে আপুনি এয়া এজন মন্ত্ৰীৰ মুখৰ ভাষণ। বিজেপি শাসিত মধ্যপ্ৰদেশৰ জনজাতি উন্নয়ন বিভাগৰ মন্ত্ৰী বিজয় সাহৰ ভাষণ। उन्होंने कपड़े उतार उतार के हमारे हिंदुओं को मारा और मोदी जी ने उनकी बहन को उनकी ऐसी की तेजी करने हमारे जहाज से उनके घर মতিভ্ৰম ঘটিছে বিজয় সাহৰ। মাথো পাব্লিচিটি বিচাৰিছে, আবুল তাবুল বকিছে বিজয় সাহে। ৰাইজে কৈছে বিকাৰগ্ৰস্ত, মানসিকভাৱে বিকাৰগ্ৰস্ত মানে মেণ্টেল। সাম্প্ৰদায়িক ভাষণ দিয়াত অভ্যস্ত বিজয় সাহে এইবাৰ সীমা চেৰাই গল। কৰ্নেল সোফিয়া কুৰেশিকো সাম্প্ৰদায়িক সজাবলৈ গল এইবাৰ খুদ বিজেপি নেতা। मैं मुसलमान हूँ मगर पाकिस्तानी नहीं। मैं मुसलमान हूँ मगर आतंकवादी नहीं। आतंकवादियों का कोई धर्म नहीं होता। हर आतंकवादी को अपने हाथों से मारने का जिगरा रखती हूँ मैं, वो भी बिना धर्म पूछे। राइजे बीजेपीक साम्प्रदायिक दल बुली नकबनो किय? আকৌ শুনক মতিভ্ৰম ঘটা বিজয় সাহৰ ভাষণ। उन्होंने कपड़े उतार उतार के हमारे हिंदुओं को मारा और मोदी जी ने उनकी बहन को उनकी ऐसी की तेजी करने हमारे जहाज से उनके घर কৰ্নেল সোফিয়া কুৰেশিক সন্ত্ৰাসবাদীৰ ভগ্নী বুলি বিজেপি নেতা বিজয় সাহে কৰা মন্তব্যক লৈ বুধবাৰে নাজিৰাত সিপিআইৰ ৰাজ্যিক সম্পাদক কনক গগৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ভাৰতৰ এগৰাকী অত্যন্ত সাহসী মহিলা কৰ্নেল সোফিয়া কুৰেশিয়ে ভাৰত পাকিস্তানৰ যুদ্ধত পাকিস্তানৰ সন্ত্ৰাসবাদীক উচিত প্ৰত্যুত্তৰ দিছিল। এইগৰাকী মহিলা কৰ্নেল সোফিয়া কুৰেশিক বিজেপিৰ নেতা বিজয় সাহে সন্ত্ৰাসবাদীৰ ভগ্নী বুলি কৰা বিতৰ্কিত মন্তব্যক লৈ গৰজি উঠিছে সিপিআইৰ ৰাজ্যিক সম্পাদক কনক গগৈ। এনে বিতৰ্কিত মন্তব্য কৰাত বুধবাৰে নাজিৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে সিপিআইৰ ৰাজ্যিক সম্পাদক কনক গগৈয়ে। আসলতে এটো অতিকৈ দুৰ্ভাগ্যজনক। আমি কমিউনিষ্ট পাৰ্টিৰ তৰফৰ পৰা তীব্ৰ গৰিহণা দিছো। বিজেপি মন্ত্ৰী বিজেপি লিডাৰ তথা মন্ত্ৰী বিজয় সাহ ডাঙৰীয়াক তেখেতে এনেকুৱা ধৰণৰ কথা ক'ব পাৰে বুলি আমি আসলতে কল্পনাও কৰিব নোৱাৰোঁ। যি সময়ত আজি পেহেলগামৰ ঘটনাৰ পিছত ভাৰত চৰকাৰে যি সিদ্ধান্ত ল'লে এই সন্ত্ৰাসবাদী ঘাটি উৎখাত কৰিবৰ কাৰণে আৰু যাৰ ফলত যি মানে আমাৰ সেনাবাহিনী তৰফৰ পৰা এই কাৰ্যসূচী সফল ৰূপায়ণ কৰিলে আৰু ইয়াৰ পিছত কৰ্নেল সোফিয়া কুৰেশিক এই ধৰণৰ মানে সন্ত্ৰাসবাদীৰ ভগ্নীৰ বুলি মানে ইটিকিং কৰা কাৰ্য কেতিয়াও আসলতে সমৰ্থনযোগ্য হ'ব নোৱাৰে। এয়া আসলতে বিজেপি দল, বিজেপি চৰকাৰ, বিজেপি নেতাসকলৰ, বিজেপি মন্ত্ৰীসকলৰ এক আসলতে অতি মানে সাম্প্ৰদায়িকতাবাদক মানে সম্প্ৰসাৰণ কৰাৰ সাম্প্ৰদায়িকতাবাদক মানে আৰু অলপ গা কৰি তোলাৰ এক মানে প্ৰয়াসৰ বাহিৰে আন একো নহয়। বিজয় সাহৰ এই সাম্প্ৰদায়িক মন্তব্যক লৈ এতিয়া দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰজেডিও এই বিতৰ্কিত মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এক্স যোগে কৈছে যে ভাৰত কন্যা সোফিয়া কুৰেশিক সন্ত্ৰাসবাদীৰ ভগ্নী বুলি কোৱা কাৰ্যই বিজেপিৰ সাম্প্ৰদায়িক মনোভাৱ উদঙাই দেখুৱালে। এনে বিতৰ্কিত মন্তব্য বিজয় সাহে এইবাৰেই প্ৰথম কৰা নাই। ইয়াৰ পূৰ্বেও বিজয় সাহে বিজেপি নেতা শিৱৰাজ সিং চৌহানৰ পত্নীৰ ওপৰতো বিতৰ্কিত মন্তব্য কৰি মন্ত্ৰিত্ব হেৰুৱাবলগীয়া হৈছিল। ইয়াৰ পিছতো 2022 চনতো এইজন বিজয় সাহে ভাৰতৰ পূৰ্বৰ প্ৰধানমন্ত্ৰীসকলক অকমান্য বুলি মন্তব্য কৰি বিতৰ্কৰ সৃষ্টি কৰিছিল। প্ৰত্যেকবাৰে কিবা নহয় কিবা এটা বিতৰ্ক সৃষ্টি কৰি ক্ষমা খোজাটো সিদ্ধহস্ত এই বিজয় সাহ এইবাৰো ক্ষমা খুজিছে। পিছে ৰাইজে কৈছে মেণ্টেল, পাগলে নকয় কি আৰু ছাগলে নাখায় কি। নাজিৰাৰ পৰা আবিদুৰ ৰহমানৰ সহযোগত মই নিশিতা কলিতা, নিউজ 1 নৰ্থ ইষ্ট গুৱাহাটী।